Hello, then welcome to our part 3 of important straits and canals. আমি important straits and canals বিষয়ে discuss কৰি আছিলো যিবিলাক আমাৰ APSC আৰু UPSC examত প্ৰায় আহি থাকে okay questionত alright so welcome you all to advertise আমি আৰম্ভ কৰো already আমি 10টা important strait and canalৰ বিষয়ে আলোচনা কৰিছো in our previous two videos হয়নে তো এইটোত আমি আকৌ 5টা important strait and canalsৰ বিষয়ে আমি আলোচনা কৰিম okay the first one that is Kiel Canal এটো 11 নম্বৰ কিয় দিছো কাৰণ আমি টোটাল 15টা আছে ওকে আমি 5টা কে আমি তিনটা ভিডিওত কভাৰ কৰিছো ওকে তো Kiel Canal কোড আছে ইম্পৰ্টেন্ট হয় যেতিয়া আমি ইউৰোপৰ কথা যেতিয়া কওঁ ঠিক আছে ইউৰোপ গাৰ্ডেন অফ দা ওয়াৰ্ল্ড বুলি কয় না বাট ষ্টিল তাৰ বিষয়ে জনাটো ইম্পৰ্টেন্ট হয় Kiel Canal বিষয়ে কাৰণ কিয় Kiel Canalৰ ওচৰে পাজৰে ৰিসেন্টলি আমাৰ ইন্ডিয়া আৰু জাৰ্মানীৰ মাজত নেভেল এক্সাৰসাইজ হৈছিলে Kiel Canalৰ ওচৰতে ওকে এটো কাৰণে ইম্পৰ্টেন্ট হয় কাক কাক কানেক্ট কৰিছে কোন দুটা ডাঙৰ ওয়াটাৰ বডিজ আমি যদি চাই ফালে বাল্টিক সি আৰু ইফালে নৰ্থ সি ওকে তো ইহতক কানেক্ট কৰিছে এইখিনিত আছে দিস ইজ Kiel Canal আৰু সেপাৰেট কৰিছে কাৰ মাজত আছে ইফালে আছে ডেনমাৰ্ক উত্তৰৰ ফালে এন্ড দেন দক্ষিণৰ ফালে আছে আমাৰ জাৰ্মানী অলৰাইট দেন আকৌ এটা ইম্পৰ্টেন্ট চেনেল এটা আছে ঠিক আছে তাৰ বিষয়ে বহুত আমি নিউজত শুনি থাকো ইট ইজ ইংলিছ চেনেল মানে ইংলিছ চেনেলৰ নাম ওকে ইংলিছ চেনেল বহুত নিউজত থাকে ইংলিছ চেনেল তো ইংলিছ চেনেল কোড আছে ঠিক এইখিনিতে আমি যেতিয়া অলপ আগতে যোনখিনি আমি চাই আহিলো Kiel Canal তাৰ ওচৰতে ইংলিছ চেনেলো আছে কেনেকুৱাকে এইখিনিত আমি চাইছিলো ইফালে নৰ্থ সি আৰু বাল্টিক সি কানেক্ট কৰিছিলে হয়নে Kiel Canal দেন তাৰ পৰা আৰু অলপমান যদি আমি আগুৱাই আহো ইফালে তলত ফ্ৰান্স আৰু ইংলেণ্ডৰ মাজত বা আমি ক'ব পাৰো ইউকেৰ মাজত কানেক্ট কৰিছে নৰ্থ সি আৰু এটলান্টিক ওশেনক কানেক্ট কৰিছে হয়নে নেটৰ কাৰণে বহুত এটা ইম্পৰ্টেন্ট ৰুট হয় ইংলিছ চেনেল ওকে আৰু ইনফ্যাক্ট বহুত বিলাক ইলিগেল ইমিগ্ৰেশন টু ইউকে হয়নে সেইবিলাকো ইংলিছ চেনেলৰ থ্ৰুৱেদি বহুত দেখা যায় ওকে ইনফ্যাক্ট যদি চাও হয়নে ইলিগেল ক্ৰসিং ইনটু ইউকে ফ্ৰম ইংলিছ চেনেল ৰ'জ বাই 25% ইন 2024 হয়নে তো এইটো কাৰণে ইংলিছ চেনেলৰ বিষয়ে বা কোন দুটা ডাঙৰ ডাঙৰ ওয়াটাৰ বডিজক কানেক্ট কৰিছে কাক কাক সেপাৰেট কৰিছে লেন্ড মাছ যদি চাও হয়নে তো এইখিনি জনাটো বহুত দৰকাৰ দেন ওকে সো এইখিনি আসলে ইংলিছ চেনেলৰ বিষয়ে দেন আমি আৰু এটা অলপমান আমি অলপ বেলেগ এটা কথা অলপ ইয়াতে ডিসকাস কৰি দিম ঠিক আছে বিকজ আমি হেতু হেৰিটোৰ কিয় ইম্পৰ্টেন্ট হয় সেই ষ্ট্ৰেটটো তাৰ কাৰণে আমি এক্সপ্লেইন কৰিব লাগিব যে ক্ৰাকাটোৱা ভলকেনো বহুত ইম্পৰ্টেন্ট হয় ক্ৰাকাটোৱা ভলকেনিক ইৰেপশন এবাৰ আই থিংক 1883 ওকে 1883 কি হৈছিলে এটা ইণ্ডোনেছিয়াৰ ফালে ওকে ইণ্ডোনেছিয়াৰ ফালে এটা ডাঙৰ এটা ভলকেনো এটা আছে ক্ৰাকাটোৱা ভলকেনো বুলি পেলাই 1883 হেতু ইমান জোৰকে উদ্গীৰণ হল সেই আগ্নেয়গিৰিটোৰ যে এতিয়ালৈকে লাউডেষ্ট ৰেকৰ্ডেড সাউন্ড হিচাপে সেই যোনটো আগ্নেয়গিৰিৰ পৰা যোনটো সাউন্ড আহিছিলে হেতুৱে এতিয়ালৈকে মানে লাউডেষ্ট ৰেকৰ্ডেড সাউন্ড হিচাপে গণ্য কৰা হৈছে ঠিক আছে বা হেতুৱে ৰেকৰ্ডেড এতিয়ালৈকে যে লাউডেষ্ট সাউন্ড ইন হিষ্ট্ৰী ওকে সেই যেতিয়া আগ্নেয়গিৰিটো যেতিয়া উদ্গীৰণ হৈছে তো বহুত এটা এক্টিভ ভলকেনো হয় এতিয়াও এক্টিভ হৈ থাকে ঠিক আছে মাজে মাজে তাৰ পৰা ইৰাপশন হৈ থাকে ঠিক আছে ইনফ্যাক্ট এইটো কোৱা হয় যে মানে সেই যোনটো ইৰাপশন হয় তাৰ যোনটো সাউন্ডটো অষ্ট্ৰেলিয়াৰ পৰা লৈ পেলে পশ্চিমৰ ফালে সাউথ আফ্ৰিকাৰ লৈকে তাৰ ইম্পেক্ট পাইছে ওকে আৰু তাৰ পৰা যিমান বিলাক গ্যাস হওক বা যিমান বিলাক তাৰ পৰা আগ্নেয়গিৰিটোৰ পৰা যিমান বিলাক বস্তু উদ্গীৰণ হৈছে ঠিক আছে ওয়াটাৰ হেপৰ হওক পয়জনাস গ্যাস বিলাক হওক ডাস্ট এশ যিমান বিলাক হওক সেই গুটেই বিলাকেও কিন্তু গোলকীয় উষ্ণতাত বাঢ়াত ঠিক আছে গ্লোবেল ওয়াৰ্মিঙত বহুত পৰিমাণে হিয়তে পুশ কৰি দিলে তাৰ মানে ঠিক আছে তো এইটো কাৰণে ইম্পৰ্টেন্ট হয় কজ গ্লোবেল ক্লাইমেট চেঞ্জ that is why we should know about Sunda Strait okay because যোনখিনি আমাৰ ক্ৰাকাটোৱা ভলকেনো আছে ক্ৰাকাটোৱা ভলকেনো একেবাৰে সুন্দা ষ্ট্ৰেটৰ মাজতে আছে ঠিক আছে কেনেকুৱাকে যায় কেনেকুৱাকে ইণ্ডোনেছিয়াৰ যিকেইটা ডাঙৰ ডাঙৰ যোনকেইটা আইলেণ্ড হয় না আইলেণ্ড গ্ৰুপ এটা আছে আমাৰ জাভা আৰু ইফালে আছে সুমাত্ৰা মানে জাভা আইলেণ্ড আৰু সুমাত্ৰা আইলেণ্ডক পৃথক কৰে আৰু ইফালে সাউথ চাইনা সি মানে সাউথ চাইনা সি আৰু যদি চাও ইফালে আমি লাৰ্জ স্কেলত ইণ্ডিয়ান ওশেনক কানেক্ট কৰি আছে মানে সুন্দা ষ্ট্ৰেট দেন আৰু এটা ইম্পৰ্টেন্ট ষ্ট্ৰেট আছে দ্যাট ইজ মেগেলান ষ্ট্ৰেট
মেগেলান ষ্ট্ৰেইটটো কমপ্লিটলি চিলি নামৰ দেশখনৰ আণ্ডাৰত আহে অ'কে সাউথ আমেৰিকাৰ একেবাৰে দক্ষিণ ফালে অ'কে চিলি যোনখন দেশ আছে এইখিনি আমাৰ আৰ্জেণ্টিনা এইটো পাৰ্টটো আৰ্জেণ্টিনা আৰু এই পাৰ্টটো আৰ্জেণ্টিনা এই মাজেৰে যোনখিনি ৱাটাৰ বডি এনেকুৱাকৈ গৈছে কোন দুটা অ'চেন ৱাটাৰ বা কোন দুখন অ'চেনক কানেক্ট কৰি আছে এইফালে যদি চাওঁ এটলাণ্টিক অ'চেন এণ্ড দিছ চাইড পেচিফিক অ'চেনক কানেক্ট কৰি আছে অ'কে তো এই মাজৰ যোনটো ষ্ট্ৰেইট হয় ইকনমিকেলি বহুত ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা ট্ৰেড ৰুট এইটো এটা সৰু সুৰা ট্ৰেড ৰুটে হয় ঠিক আছে চিলি হওক বা আদাৰ ইফালে যিমানবিলাক দেশ আছে সিহঁতক এক্সেছ কৰিবৰ কাৰণে তেনেকুৱাকৈ হয়নে কিন্তু ইয়াৰ ওচৰতে আৰু এটা ষ্ট্ৰেইট বুলি নকওঁ মই পেচেজ এটা আছে ঠিক আছে সেইটো ইম্পৰ্টেণ্ট হয় জানি থোৱাটো ডেট ইজ ড্ৰেক পেচেজ এই নামটো জানি থ'লেই হ'ল অ'কে এইখিনিতে আছিলে আমি এই মাত্ৰ যোনখিনি চালোঁ ন আমাৰ যোনখিনি মেগেলান ষ্ট্ৰেইট হয়নে সেইটো ইয়াত আছিলে দেন তাৰ তলতে ঠিক আণ্টাৰ্কটিকা আৰু চাউথ আমেৰিকাৰ মাজৰ যোনখিনি পানী হয়নে এইটো কয় ড্ৰেক পেচেজ অ'কে ড্ৰেক এইটো পেচেজ বুলি কিয় কোৱা হয় কাৰণ এই ৰাস্তাটো কি আছে পেচেজ টাৰ্মটোৰ এটা মানে পেচেজ চেনেল বা ষ্ট্ৰেইট সিহঁতৰ মাজত অলপ অলপ ডিফাৰেঞ্চ আছে অ'কে ষ্ট্ৰেইটটো হৈ গ'ল আমাৰ নেচাৰেলি যোনখিনি বনে আমাৰ পানী অহা যোৱা কৰিব ৰাস্তা দেন আমি যদি চেনেল বুলি কওঁ সেইটোকে অকণমান যদি ডাঙৰকৈ আমি যদি ধৰোঁ তেনেকুৱা যদি ডাঙৰকৈ এটা আছে ঠিক আছে তেতিয়াহ'লে আমি তাক চেনেল বুলি ক'ম দেন পেচেজ বুলি কেতিয়া ক'ম যেতিয়া সেই জেগাখিনিত মানে তাৰ যোনখিনি টেৰেইন হয় সেইটো বহুত ডিফিকাল্ট হয় ক্লাইমেটিক কণ্ডিশ্যনখিনি বহুত ডিফিকাল্ট ইয়াৰ মাজেৰে ক্ৰছ কৰিবৰ কাৰণে ঠিক আছে তো এইটো কাৰণে তাক এক্সট্ৰা নাম এটা দি দিয়ে ঠিক আছে পেচেজ ড্ৰেক পেচেজ অ'কে দেন বহুত নিউজত থাকে ডেট ইজ টাইৱান ষ্ট্ৰেইট অ'কে টাইৱান ষ্ট্ৰেইট এইটোতো জানাই চাগে হয়নে চাইনাই ৰিউনিফিকেশ্যন কৰিব গৈ থাকে কৰিম বুলি কৈ থাকে গোটেই টাইৱানৰ যোনটো ছভাৰেনিটি হয় সেইটো চাইনাই নামানে হয়নে তো সেইটো কাৰণে টাইৱান ষ্ট্ৰেইট যোনটো হয় বহুত নিউজত থাকে অ'কে ডেট ইজ টাইৱান ষ্ট্ৰেইট এইফালে আছে চাইনা এইফালে আছে টাইৱান মাজৰ যোনখিনি ৱাটাৰ বডি আছে ডেট ইজ টাইৱান ষ্ট্ৰেইট অ'কে কাক কাক কানেক্ট কৰি আছে ইষ্ট চাইনা চি টু দ্য চাউথ চাইনা চি হয়নে ইফালে ওপৰৰ ফালে ইষ্ট চাইনা চি তলৰ ইফালে চাউথ চাইনা চি কানেক্ট কৰি আছে দিছ ষ্ট্ৰেইটটোৱে হয়নে ইয়াৰ মিলিটাৰী ফালৰ পৰা যদি চাওঁ লাহে লাহে এইটো জেগাতে এটা গ্ল'বেলি এটা হট টপিক বনি গৈছে ঠিক আছে মাজে মাজে চাইনাই কি কৰে তাৰ ওচৰতে নেভেল শ্বিপবিলাকত নেভেল প্ৰেক্টিছ কৰে সিহঁতে মিলিটাৰী এক্সাৰচাইজবিলাক কৰিব ঠিক আছে ওপৰেদি তোমাৰ ফাইটাৰ জেটবিলাক উৰুৱাই দিব ঠিক তেনেকুৱাকৈ সেইটো কাৰণে ইউ এছৰ ফালৰ পৰা বহুত মানে ডিফেন্স ছাপৰ্ট টাইৱানে পাই থাকে অ'কে ৰিচেণ্টলি পাইছিলে এইটো $571 million অ'কে তো সেইটো কাৰণে টাইৱান ষ্ট্ৰেইটৰ বিষয়ে জনাটো দৰকাৰ কোন দুখন চিক কানেক্ট কৰি আছে সেইটো জনাটো দৰকাৰ অ'কে তো ইমানেই আছিলে আমাৰ ঠিক আছে তো আমাৰ ইমানেই আছিলে আমি লগ পাম আকৌ আমাৰ নেক্সট আমি যি টপিক আনো ঠিক আছে আমি ইউটিউবতো ক্লাছবিলাক লাহেকৈ আনিম প্লে'লিষ্ট হিচাপত থাকিব গোটেই ভিডিঅ'বিলাক মোৰ বাকী যিমানবিলাক আমাৰ ফেকাল্টি আছে চবৰে প্লে'লিষ্ট হিচাপে থাকিব অ'কে লগ পাম টিল দেন টেক কেয়াৰ